হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট, আজি মই তোমালোকৰ লগত ক্লাছ 9-ৰ ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ চেপ্টাৰৰ MCQ আলোচনা কৰিম। চেপ্টাৰ 1-ৰ অলৰেডি থিয়ৰিখিনি তোমালোকৰ লগত আলোচনা কৰা হৈছে। আজি MCQ আলোচনা কৰিম। আৰু MCQ আলোচনা কৰাৰ আগতে কি পইণ্ট ইম্পৰ্টেণ্ট আৰু কি পইণ্ট মনত ৰাখিলে তোমালোকৰ মনত থাকিব তাৰ বিষয়ে আলোচনা কৰি ল'ম। হুইচ অফ দি ফ্লোয়িং কম্পোনেন্ট ইজ ইউজ টু ক্লোজ অর ব্রেক দ্য সার্কিট। তার মানে সার্কিট এটা ক্লোজ অর ব্রেকৰ কাৰণে কি কম্পোনেন্ট তোমাৰ ব্যৱহাৰ কৰা হয় বা তলত দিয়ে কোনটো কম্পোনেন্ট ব্যৱহাৰ কৰা হয়। এইটো কি হ'ব এনসার? সুইচ। অলৰেডি তোমালোকৰ লগত আলোচনা কৰা হৈছে, থিয়ৰিত পঢ়োৱা হৈছে সুইচ। আমি সবতকৈ ইম্পৰ্টেণ্ট পইণ্ট কি এইটো ফোকাস কৰিব লাগিব, ক্লোজ অৰ ব্রেক। গোটেই কুৱেশ্যনত এই ক্লোজ অৰ ব্রেকটো মনত ৰাখিলে তোমাৰ বাকীখিনি অটোমেটিক মনত থাকি যাব। আৰু থিয়ৰি তাৰ কাৰণে তুমি অলপ হেল্প ল'ব পাৰিবা। সুইচ ব্যৱহাৰ কৰি বৈদ্যুতিক সার্কিট এটা খোলা বা বন্ধ কৰা হয়। ইয়াৰ জৰিয়তে কাৰেণ্টৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰা হয়। এতিয়া যেতিয়া আমি পঢ়িম তেতিয়া কেনেকৈ পঢ়িম? তুমি হাইলাইটৰ পেন এটা কিনি ল'বা। হাইলাইটৰ পেনত যিখিনি পইণ্ট ইম্পৰ্টেণ্ট হয় সেইখিনি হাইলাইট কৰি ল'বা। এতিয়া গোটেইখিনি 1 নম্বৰ কুৱেশ্যনত কি পইণ্ট ইম্পৰ্টেণ্ট সেইটো পইণ্ট, গতিকে আমি পঢ়াৰ সময়ত এনেকৈ পঢ়িম, তোমাৰ হাইলাইট কৰি। তেতিয়া তোমালোকৰ ব্ৰেইনটোত একেবাৰে সোমাই যাব। আৰু এনচাৰ কি হ'ব তোমাৰ? সুইচ। ইয়াৰ ওপৰতো কি হাইলাইট কৰি ল'ম। এনেকৈ পঢ়িলে তোমালোকৰ একেবাৰে ব্ৰেইনটোত সোমাই যাব। আমি হয় আজি নেক্সট কুৱেশ্যনত কি কৈছে চোৱা। হুইচ অফ দি ফ্লোয়িং কম্পোনেন্ট ইজ ইউজ টু প্ৰভাইড ৰেজিষ্টেন্স। তাৰমানে তলত দিয়ে কি কম্পোনেন্টে ৰেজিষ্টেন্স প্ৰভাইড কৰে। এইটো অলৰেডি আমি জানো, তোমাৰ থিয়ৰি কি হয়, তোমাৰ ৰেজিষ্টৰে ৰেজিষ্টেন্স প্ৰভাইড কৰে। ইয়াতে অলপ থিয়ৰি আছে। ৰেজিষ্টাৰ হৈছে এনে এটা কম্পোনেন্ট যি ইলেক্ট্ৰিক কাৰেণ্টৰ প্ৰবাহত ৰেজিষ্টেন্স সৃষ্টি কৰে। তোমাৰ তাৰ আগতে ৰেজিষ্টেন্স মানে কি হয় আমি অলপ জানিলো। তোমাৰ ৰেজিষ্টেন্স কেনেকুৱা তোমাৰ দেখাত এনেকুৱা। তোমাৰ ইয়াক বুঝায় তোমাৰ R আখৰে, আৰু ইয়াৰ কি হয় তোমাৰ ওম। ৰেজিষ্টেন্স মানে কি হয় তোমাৰ কাৰেণ্টৰ গতিক বাধা দিয়ে। অলৰেডি আমি এইখিনি জানো, তোমাৰ চিম্পল। মনত আমি কেনেকৈ ৰাখিম? যেতিয়া আমি পঢ়িম তেতিয়া হাইলাইট কোনখিনি কৰিম তোমাৰ সেইখিনি চাই লোৱা। হাইলাইট কৰিম আমি প্ৰভাইড ৰেজিষ্টেন্স, আৰু এনচাৰটো কি হ'ব তোমাৰ ৰেজিষ্টাৰ। এনেকৈ পঢ়িলে তোমালোকৰ একেবাৰে ব্ৰেইনটোত সোমাই যাব। এতিয়া আমি নেক্সট কুৱেশ্যন লৈ আহোঁ। নেক্সট কুৱেশ্যনত কি কৈছে চোৱা। ফ্ৰিকুৱেঞ্চি অফ অল্টাৰনেটিং কাৰেণ্ট ইন হাৰ্টছ ইণ্ডিয়া। তাৰ মানে ইয়াতে সবতকৈ ইম্পৰ্টেণ্ট পইণ্ট কি হয় তোমাৰ? অল্টাৰনেটিং কাৰেণ্ট মানে AC কাৰেণ্টৰ ফ্ৰিকুৱেঞ্চি কিমান, ইণ্ডিয়াত AC কাৰেণ্টৰ ফ্ৰিকুৱেঞ্চি কিমান। এই গোটেইখিনি কুৱেশ্যনত কি পইণ্ট ইম্পৰ্টেণ্ট তোমাৰ? এই AC কাৰেণ্টটো মনত ৰাখিব লাগিব। আৰু ইণ্ডিয়াটো তোমাৰ AC কাৰেণ্টৰ ফ্ৰিকুৱেঞ্চি কিমান? 50 হাৰ্টজ। আৰু বাহিৰৰ দেশত কিমান হয় তোমাৰ? 60 হাৰ্টজ। 60 হাৰ্টজ। এতিয়া চাওক ভাৰতৰ AC ষ্টেণ্ডাৰ্ড ফ্ৰিকুৱেঞ্চি কিমান? তোমাৰ 50 হাৰ্টজ। এতিয়া AC কাৰেণ্টৰ বিষয়ে আমি অলপ থিয়ৰি আলোচনা কৰোঁ। থিয়ৰি কেনেকুৱা তোমাৰ? AC কাৰেণ্ট আমি কেনেকুৱা দেখাত এনেকুৱা তোমাৰ এনেকুৱা। আৰু ইয়াৰ ফ্ৰিকুৱেঞ্চি কিমান হ'ব তোমাৰ? 50 হাৰ্টজ হ'ব। 50 হাৰ্টজ। আৰু বাহিৰৰ দেশত কিমান হ'ব? 60 হাৰ্টজ। এই গোটেইখিনি কি বুলি কয় তোমাৰ? ওৱান চাইকেল বুলি কয়। ওৱান চাইকেল, এক চাইকেল ইয়ালৈকে। তাৰমানে 1 ছেকেণ্ডত ইলেক্ট্ৰন কিমান বাৰ? 50 বাৰ অহা যোৱা কৰে। মানে 6.25 × 10⁻18টা ইলেক্ট্ৰন 1 ছেকেণ্ডত 50 বাৰ অহা যোৱা কৰে। অলৰেডি এইখিনি তোমালোকৰ লগত থিয়ৰি আলোচনা কৰিছোঁ। এইখিনি জাষ্ট মনত ৰাখা। AC কাৰেণ্টৰ চিম্বল কেনেকুৱা। আৰু DC কাৰেণ্ট দেখাত কেনেকুৱা তোমাৰ? DC কাৰেণ্ট ইয়াৰ লগত আলোচনা কৰিছোঁ। DC কাৰেণ্ট এনেকুৱা তোমাৰ। আৰু ইয়াৰ ফ্ৰিকুৱেঞ্চি কিমান তোমাৰ? 0 হাৰ্টজ। এইখিনি মনত ৰাখিবা, তেতিয়া একেবাৰে মনত থাকি যাব তোমালোকৰ। আজি আহিছোঁ নেক্সট কুৱেশ্যন লৈ। তোমাৰ এতিয়া ইন চিৰিজ চাৰ্কিট কেনেকুৱা তোমাৰ? চিৰিজ এটা আৰু পেৰেলেল কানেকশ্যন থাকে। আৰু চিৰিজ চাৰ্কিটত কাৰেণ্ট আৰু ভল্টেজৰ কথা কৈছে। চিৰিজ চাৰ্কিটত কাৰেণ্ট ৰিমেইনছ এণ্ড ভল্টেজ ডেজ। তাৰমানে কি কৈছে তোমাৰ? চিৰিজ চাৰ্কিটত কাৰেণ্ট কেনেকুৱা থাকে আৰু ভল্টেজ কেনেকুৱা থাকে। মনত ৰাখিবা, কাৰেণ্ট একে থাকিলে ভল্টেজ ভাগ হয়, আৰু ভল্টেজ আৰু কাৰেণ্ট ভাগ হ'লে কি হয়? ভল্টেজ একে থাকে। এনেকুৱা এটা অপজিট হয় তোমাৰ। এতিয়া চিৰিজ চাৰ্কিট কেনেকুৱা দেখাত তোমাৰ? ইয়াতে তোমাৰ ৰেজিষ্টেন্স, দুটা ৰেজিষ্টেন্স আঁকিলোঁ। ইয়াতে ভল্টেজ দিলোঁ তোমাৰ। কাৰেণ্ট সদায় কি হয়? পজিটিভৰ পৰা নিগেটিভলৈ যায়। মনত ৰাখিবা এইটো পজিটিভ। কাৰেণ্টটো তেতিয়ালৈ ক'ৰ পৰা ওলাব তোমাৰ? ইয়াৰ পৰা আই কাৰেণ্ট। ইয়াতে আই কাৰেণ্ট যাব, ইয়াতেও কিমান হ'ব তোমাৰ? আই কাৰেণ্ট থাকিব, আৰু ইয়াতেও কিমান হ'ব তোমাৰ? আই কাৰেণ্ট হ'ব তোমাৰ। তাৰমানে কি হয়? কাৰেণ্ট তোমাৰ চবতে কি একে থাকে। আৰু ভল্টেজ কি হয় তোমাৰ? V1 হ'ব ইয়াতে, আৰু ইয়াতে কি হ'ব তোমাৰ? V2। তাৰমানে ভল্টেজ ড্ৰপ হৈ গৈছে তোমাৰ। এতিয়া আমি ইয়াৰ পৰা কি বুজি পালোঁ? চিৰিজ চাৰ্কিটত কাৰেণ্ট কি হয় তোমাৰ? একে থাকে, আৰু ভল্টেজ কি হয় তোমাৰ? ভাগ হয়। সেম, আৰু ভল্টেজ কি হয় তোমাৰ? ভাগ হৈ যায়। আৰু পঢ়াৰ সময়ত চিৰিজ চাৰ্কিটত সকলো কম্পোনেন্ট কাৰেণ্ট একে থাকে, আৰু কি হয়? ভল্টেজ তোমাৰ ভাগ হৈ যায় তোমাৰ। চিৰিজ চাৰ্কিটত সকলোতে কি হয় তোমাৰ? কাৰেণ্ট ইয়ালৈ একে থাকে, ইয়ালৈ আহি থাকিব, ইয়ালৈ আহি থাকিব। যেতিয়া আমি পঢ়িম তেতিয়া কেনেকৈ পঢ়িম তোমাৰ? আমি এইখিনি কি ধুনীয়াকৈ হাইলাইট কৰিম। হাইলাইটটো ক'ত মাৰিব লাগিব? চিৰিজত মাৰিব লাগিব। কাৰেণ্ট আৰু কি হয়? ভল্টেজ। এইখিনি মনত থাকিলে কি হ'ব তোমাৰ? চেম এণ্ড ডিভাইড। এনচাৰত মাৰি দিবা, তেতিয়া আমাৰ একেলগে কি ব্ৰেইনটোত সোমাই যাব। এতিয়া নেক্সট কুৱেশ্যনত কি কৈছে তোমাৰ? পেৰেলেল চাৰ্কিট। পেৰেলেল চাৰ্কিট চিৰিজৰ অপজিট হয়।
আগত কি আছিল কাৰেণ্ট একে থাকিছিলে, এতিয়া কি হ'ব কাৰেণ্ট তোমাৰ ভাগ হ'ব আৰু ভল্টেজ কি থাকিব একে থাকিব। এতিয়া পেৰেলেল চাৰ্কিটটো কেনেকুৱা, মই আঁকি দিছোঁ তোমাৰ পেৰেলেল চাৰ্কিটটো চাই লোৱা তোমাৰ এনেকুৱা তোমাৰ দুটা ৰেজিষ্টেন্স এনেকৈ কানেকশ্যন কৰি দিলোঁ আৰু ভল্টেজ এনেকুৱা থাকিব তোমাৰ পজিটিভ আৰু এটা কি হ'ব তোমাৰ নিগেটিভ, কাৰণ সদায় পজিটিভৰ পৰা ওলাব আই কাৰেণ্ট। ইয়াতে কি হ'ব কাৰেণ্ট তোমাৰ ভাগ হৈ যাব, ইয়াতে I1 এটা হ'ব আৰু এটা কি হ'ব তোমাৰ I2 আৰু ভল্টেজ কি থাকিব তোমাৰ সেম থাকিব। থিয়ৰিৰ কাৰণে আমি হেল্প ল'ব পাৰিম। পেৰেলেল চাৰ্কিটত কাৰেণ্ট বিভিন্ন ব্ৰাঞ্চত ভাগ হয় কিন্তু ভল্টেজ কি হয় প্ৰতি ব্ৰাঞ্চত একে থাকে। আমি পঢ়িম হাইলাইট কৰি পাৰিম, হাইলাইট আমি কি পঢ়িম এতিয়া চোৱা, পেৰেলেলত মাৰিম, কাৰেণ্টত মাৰিম আৰু ভল্টেজত মাৰিম আৰু যেতিয়া পঢ়িম আমি কি এইটো এনচাৰ মাৰি দিম, তেতিয়া কি হ'ব আমাৰ একেবাৰে ব্ৰেইনটোত সোমাই যাব তোমাৰ। নেক্সট কুৱেশ্যন কি কৈছে এমাউণ্ট অফ ৱাৰ্ক ইন 1 সেকেন্ড ইজ ন'ন এজ, তাৰমানে কি কৈছে তোমাৰ ইয়াতে এইটো পইণ্ট ইম্পৰ্টেণ্ট আৰু এইটো পইণ্ট মানে 1 ছেকেণ্ডত কৰা কাৰ্যৰ পৰিমাণক কি বুলি কয় তোমাৰ পাৱাৰ বুলি কয়। সো এনচাৰ কি হ'ব তোমাৰ পাৱাৰ। কি কৈছে তোমাৰ এইটো চোৱা ৱাৰ্ক এটা আৰু ছেকেণ্ডৰ কথা কৈছে। ৱাৰ্ক কি হয় তোমাৰ W আৰু ছেকেণ্ড কি হয় তোমাৰ T, ওৱান কি পাইছোঁ আমি P, এইটো পাইছোঁ অলৰেডি থিয়ৰি তোমাৰ মেথমেটিকেল ফৰ্মুলা। সো কি হ'ব P ইকুৱেল টু কি হ'ব W/T, তাৰমানে কি হ'ব তোমাৰ 1 ছেকেণ্ডত কৰা কাৰ্যৰ পৰিমাণক কি বুলি কয় তোমাৰ পাৱাৰ বুলি কয়। হাইলাইটাৰ ল'ম, এইখিনি বস্তু হাইলাইট কৰিম তোমাৰ এইখিনি বস্তু কি কৰিব লাগিব তোমাৰ হাইলাইট ৱাৰ্ক আৰু কি হ'ব তোমাৰ ছেকেণ্ড, তেতিয়া কি আমাৰ একেবাৰে ব্ৰেইনটোত সোমাই যাব। এতিয়া আমি নেক্সট কুৱেশ্যন লৈ নেক্সট কুৱেশ্যন ওহমছ ল ষ্টেট ডেট। ওহমছ ল কি বুজাইছে, ওহমছ লত কি হয় তোমাৰ কাৰেণ্ট ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দি এপ্লাইড ভল্টেজ, কারণ ওহমছ ল অনুযায়ী টেম্পারেচার স্থির থাকিলে কারেন্ট কি হয় তোমাৰ ভল্টেজৰ সমানুপাতিক হয়। তাৰমানে ভল্টেজ বাঢ়িলে কারেন্ট বাঢ়ে তোমাৰ। ইয়াতে ওহমছ লৰ লগত কি পইণ্ট ইম্পৰ্টেণ্ট তোমাৰ, এটা হ'ল ভল্টেজ, 2 নম্বৰ কারেন্ট, 3 নম্বৰ কি হয় তোমাৰ ৰেজিষ্টেন্স। এই তিনিটা বস্তু ওহমছ লৰ লগত ওতপ্ৰোতভাৱে জড়িত। এতিয়া আমি মেথমেটিকেল ফৰ্মুলা কি জানো, I প্ৰপৰ্চনেল B। এইটো আকৌ আমি এনেকৈ পাইছোঁ, আমি যেতিয়া পাওঁ আমি B ইকুৱেল টু কি হয় তোমাৰ IR, B ইকুৱেল টু কি হয় তোমাৰ IR। সো আমি ইয়াতে কি পইণ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব লাগিব চোৱা, ওহমছ লত মনত ৰাখিমে আৰু কাৰেণ্ট ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দি এপ্লাইড ভল্টেজ, তেতিয়া আমাৰ একেবাৰে মনত থাকি যাব। এতিয়া হ'ম নেক্সট কুৱেশ্যনত তোমাৰ নেক্সট কুৱেশ্যনত কি কৈছে এমাউণ্ট অফ চাৰ্জ 1 ছেকেণ্ডত এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ যিমানখিনি চাৰ্জ কি হয় প্ৰবাহিত হয় পাৰ হৈ যায় তাকে বুলি কয় কি কয় কাৰেণ্ট বুলি কয়। যদি আমি এইটো মেথমেটিকেল চাওঁ আমি কি কৈছে তোমাৰ এতিয়া মেথমেটিকেল চাই লোৱা, ইয়াতে কি পইণ্ট ইম্পৰ্টেণ্ট, 1 নম্বৰ তোমাৰ এমাউণ্ট অফ চাৰ্জ আৰু কি হৈছে তোমাৰ ছেকেণ্ড এমাউণ্ট অফ চাৰ্জ, চাৰ্জক আমি কি আখৰ বুজাব কিউ আখৰেৰে কিউ আৰু ছেকেণ্ড কি টি আখৰেৰে মানে এইটো আমি কি পাইছোঁ তোমাৰ আই, মেথমেটিকেল ফৰ্মুলা কি পাইছোঁ তোমাৰ আই ইকুৱেল টু কি হয় তোমাৰ Q/T। সো যেতিয়া আমি পঢ়িম ইয়াতে কি পইণ্ট ইম্পৰ্টেণ্ট, এমাউণ্ট অফ চাৰ্জটো ইম্পৰ্টেণ্ট আৰু 1 ছেকেণ্ড, তাৰমানে এটা পইণ্টৰ মাজেৰে 1 ছেকেণ্ডত যিমান চাৰ্জ প্ৰবাহিত হয় তাকে কি বুলি কয় তোমাৰ কাৰেণ্ট। সো আমি হাইলাইট কৰিম কোনখিনি পইণ্ট, এতিয়া তোমালোকে চাই লোৱা হাইলাইট কৰিম কি এমাউণ্ট অফ চাৰ্জ আৰু মাৰিবে 1 ছেকেণ্ড, তেতিয়া কি হ'ব তোমাৰ কাৰেণ্ট হ'ব। তেতিয়া আমাৰ কি একেবাৰে ব্ৰেইনটোত সোমাই যাব, মনত থাকিব। এতিয়া নেক্সট কুৱেশ্যন আহিছোঁ, নেক্সট কুৱেশ্যন চোৱা এমাউণ্ট অফ ৱাৰ্ক ৰিকুৱাৰ্ড টু মুভ ইউনিট কুলম্ব চাৰ্জ ফ্ৰম এ পইণ্ট টু বি ইজ কল্ড, তাৰমানে এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ 1 কুলম্ব চাৰ্জ পাৰ হৈ যাওঁতে যিখিনি কাম কৰিব লাগে তাক কি বুলি কয় তোমাৰ ভল্টেজ। ইয়াতে লিখা আছে তোমাৰ পইণ্ট এ বিন্দুৰ পৰা বি বিন্দুলৈ 1 কুলম্ব চাৰ্জ পাৰ হ'বলৈ যিমান কাৰ্য কৰা হয় তাক কি বুলি কয় তোমাৰ ভল্টেজ। এইটো এটা বিন্দু এ আৰু এইটো পইণ্ট তোমাৰ বি, যদি কিউ পৰিমাণৰ চাৰ্জ ইয়াৰ পৰা ইয়ালৈ আহোঁতে যদি ডব্লিউ পৰিমাণৰ কাৰ্য হয় সেইখিনি কি বুলি কয় তোমাৰ বি ইকুৱেল টু কি পাবা, বি ইকুৱেল টু কি জানো আমি W/Q। এইটো আমাৰ মেথমেটিকেল ফৰ্মুলা অলৰেডি পঢ়িছে তোমাৰ। সো এনচাৰ কি হ'ব তোমাৰ দ্য এমাউণ্ট অফ ৱাৰ্ক ৰিকুৱাৰ্ড মুভ ইউনিট কুলম্ব চাৰ্জ ফ্ৰম 1 পইণ্ট টু এনাডাৰ ইজ কল্ড কি হ'ব তোমাৰ ভল্টেজ। যেতিয়া আমি কৰিম তেতিয়া কি কৰিম মেইন পইণ্টখিনি হাইলাইট কৰিম, ৱাৰ্ক হাইলাইট কৰিবা আৰু চাৰ্জৰ লগত, তেতিয়া কি হৈ যাব তোমাৰ ভল্টেজ। থিয়ৰিটো অলৰেডি ইয়াত আছে চাই ল'ব পাৰিবা। এতিয়া নেক্সট কুৱেশ্যন আহোঁ লাষ্ট কুৱেশ্যন তোমাৰ আজিৰ, হোৱাট আৰ দ্য বেচিক কম্পনেণ্ট অফ অল মেটাৰ, কাৰণ প্ৰত্যেক এটম মূলত কি থাকে তোমাৰ ইলেক্ট্ৰন থাকে, প্ৰটন থাকে আৰু নিউট্ৰন থাকে। এনেকৈ থাকে চেণ্টাৰ পইণ্টে কি বুলি কয় তোমাৰ নিউক্লিয়াছ, তাৰ বাহিৰত কি থাকে তোমাৰ নিউট্ৰন থাকে আৰু কি থাকে প্ৰটনবোৰ পজিটিভ, নিউট্ৰনবোৰ কি চাৰ্জ ডিচাৰ্জ আৰু বাহিৰত কি থাকে তোমাৰ ইলেক্ট্ৰনবোৰ কি বাহিৰত ঘূৰি থাকে। সো আমাৰ এনচাৰ যেতিয়া কৰিম কি হ'ব এইটো হ'ব ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন। যেতিয়া আমি হাইলাইট কৰিম তেতিয়া কোনখিনি হাইলাইট কৰিম, এইখিনি বস্তু হাইলাইট কৰিম, অল কম্পনেণ্ট মটাৰ ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন, তেতিয়া আমাৰ একেবাৰে মনত থাকি যাব। 1ৰ পৰা 10টা কুৱেশ্যন আলোচনা কৰিছোঁ, নেক্সটত আমি কুৱেশ্যন 11ৰ পৰা 20 লৈকে আলোচনা কৰিম। সো আজি